নমস্কাৰ মই এপলিনাৰ লৈ আহিছো এবুটত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং ৰাজপথত এবাৰ ভিআইপি বাহনৰ চালকৰ উদ্ভণ্ডালি ই ৰিক্সা চালকক প্ৰহাৰ আৰু ই ৰিক্সাত যাত্ৰা কৰা মহিলা যাত্ৰীকো প্ৰহাৰ কৰিছে ভিআইপি বাহনখনৰ চালকে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সামান্য এটা ঘটনা কেন্দ্ৰ কৰি পথৰ কাষত ৰখাই থোৱা এখন বলেৰো বাহনত মাত্ৰ সামান্য ঘহনি খাইছিল এখন ই ৰিক্সা আৰু যাক লৈ সৃষ্টি হৈছে এই পৰিস্থিতি লৈছে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট Time a big breaking. শ্রীভূমি শহরের রাজপথত বিলাসী বাহনের চালকৰ গুন্ডাগিরি কিছু সময় পূর্বে সংঘটিত হয়েছে এই ঘটনা শ্রীভূমি শহরের মাজমজিয়াত সংঘটিত হয়েছে এই ঘটনা সামান্য কথাতে ই রিক্সার চালক আর যাত্রীক আক্রমণ করেছে ভিআইপি বাহনের চালকে এখন বলেরো বাহনের চালকে এই ঘটনা সংঘটিত করেছে কঠোরভাবে প্রাণ রক্ষা করেছে ই রিক্সাত থকা মহিলা যাত্রীরও ই রিক্সাত থকা মহিলা যাত্রীকো প্রহার করেছে বলেরো বাহনখনৰ চালকে বিলাসী বলেরো বাহনের চালক মোহাম্মদ নাজির নামৰ লোকজনে আক্রমণ করা অভিযোগ উত্থাপন করেছে ভয়ঙ্কর আক্রমণত আঘাতপ্রাপ্ত হয়েছে ই রিক্সা চালকগৰাকীৰ লগতে ই রিক্সাত থকা মহিলা যাত্ৰীও এই ভয়ঙ্কর কাণ্ডৰ পিছতে রাজপথে সৃষ্টি হয়েছে উত্তপ্ত পরিস্থিতি স্থানীয় লোক প্রত্যক্ষদর্শী আর আরক্ষীয়ে পরিস্থিতি নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে ঘটনাস্থলীত বৰ্তমান শ্রীভূমি আৰক্ষী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে নিশা হলে একাংশ বাহন চালকৰ ৰাজপথত উদ্ভণ্ডালি দেখিবলৈ পোৱা যায় আজিৰ দিনটোতো তেনে এটা ঘটনা সংঘটিত হৈছে নিশা উদণ্ড বাহন চালকে শ্ৰীভূমিৰ ৰাজপথত সংঘটিত কৰিছে উত্তপ্ত পৰিস্থিতি পথৰ কাষত ৰখাই থোৱা আছিল এখন বলেৰো বাহন আৰু এই বলেৰো বাহনখনত যেতিয়া পথৰ কাষত ৰখাই থোৱা হৈছিল তেনে অৱস্থাতে এখন ই ৰিক্সাই সামান্য ঘহনি খাইছিল ই ৰিক্সাখন সামান্যভাৱে বলেৰো বাহনখনত ঘহনি খাইছিল কিন্তু সেই ঘটনা কেন্দ্ৰ কৰি প্ৰথমতে ই ৰিক্সা চালকজনক অশ্লীল গালি গালাজ মাৰিছিল বলেৰো বাহনখনৰ চালকে আৰু তাৰ পিছতে নামি গৈ ই ৰিক্সা চালকজনক প্ৰহাৰ কৰিছিল গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল আৰু যেতিয়া কাজিয়া নকৰিবলৈ ই ৰিক্সাত থকা যাত্ৰীয়ে মহিলা যাত্ৰীয়ে অনুৰোধ জনাইছিল মোহাম্মদ নাজিম নামৰ ব্যক্তিগৰাকীক আৰু সেই সময়তে মহিলা যাত্ৰীগৰাকীকো টাৰ্গেট কৰি লয় এইগৰাকী মোহাম্মদ নাজিমে ই ৰিক্সা চালকগৰাকীৰ লগতে মহিলা যাত্ৰীকো গুৰুতৰভাৱে প্ৰহাৰ কৰিছে মোহাম্মদ নাজিম নামৰ ব্যক্তিগৰাকীয়ে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি শ্ৰীভূমিৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত এনেধৰণে উত্তপ্ত পৰিস্থিতি সামান্য এটা ঘটনা কেন্দ্ৰ কৰি এনেধৰণে হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে শ্ৰীভূমিৰ ৰাজপথতে আৰু কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ঘটনা প্ৰায় দেখিবলৈ পোৱা যায় নিশা হলে একাংশ বাহন চালকে কেতিয়াবা যদি মুৰাদমুক্ত হৈ এনেধৰণৰ ঘটনা সংঘটিত কৰে আৰু কেতিয়াবা একাংশ সাধাৰণ যিসকল চালক আছে কোনোবাৰে তেওঁলোকে 10 টকা 20 টকা যাত্ৰী উঠাই 2 টকা লৈ দিনটোত তেওঁলোকৰ মাত্ৰ 3-4 টকা তেওঁলোকৰ পকেটত লৈ ঘৰলৈ উভতি যায় কিন্তু সেই লোকসকলক আক্ৰমণ কৰে একাংশ ভিআইপি বাহন চালকে ভিআইপি বাহনৰ গৰাকীয়ে আক্ৰমণ কৰে এক প্ৰকাৰ ক'বলৈ গ'লে ৰিক্সা চালক ই ৰিক্সা চালক এনেধৰণৰ লোকসকলক যেন তেওঁলোকে মানুহ বুলি গণ্য নকৰে ৰাজপথত একাংশ উদণ্ড চালকৰ বাবে আচলতে ৰাজপথত অন্য লোকে চাইকেল চলাবলৈ পাৰাপাৰ হ'বলৈ বা বাহন চলাবলৈ ভয় কৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ইমানেই বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোত শ্ৰীভূমিৰ ৰাজপথত এয়া দৃশ্য দেখিবলৈ পোৱা গৈছে কিদৰে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি চাওক পথৰ কাষত এখন বলেৰো বাহন ৰখাই থোৱা আছিল কিন্তু পথৰ কাষত ৰখাই থোৱা বলেৰো বাহনখনত এখন ই ৰিক্সা হঠাৎ ঘহনি খাইছিল মাত্ৰ সামান্য ঘহনি খাইছিল যিহেতু পথটো কিছু ঠেক চহৰৰ ভিতৰৰ পথ গতিকে যথেষ্ট তীব্ৰ ব্যস্ততাপূৰ্ণ এটা পথ গতিকে এই সময়ছোৱাত সামান্য পৰিমাণে মাত্ৰ ঘহনি খাইছিল আৰু তাক লৈ যিজন বলেৰো বাহনৰ চালক আছিল বলেৰো বাহনৰ চালকজনে প্ৰথমতে ই ৰিক্সা চালকজনক ৰখাই লৈ বিভিন্ন ধৰণৰ বেয়াকৈ গালি গালাজ মাৰে অশ্লীল গালি গালাজ মাৰে আৰু পৰৱৰ্তী সময়ত কি কৰে ই ৰিক্সা চালকজনক গুৰুতৰভাৱে প্ৰহাৰ কৰে আৰু যেতিয়া ই ৰিক্সা চালকজনক প্ৰহাৰ কৰাত বাধা আৰোপ কৰিছিল ই ৰিক্সাখনত থকা মহিলা যাত্ৰীসকলে মহিলা যাত্ৰীকো গুৰুতৰভাৱে প্ৰহাৰ কৰিছে অৰ্থাৎ মহিলা যাত্ৰীকো তেওঁলোকে অপদস্থ কৰিছে এখন ভিআইপি বাহনৰ চালক হৈ এনেধৰণৰ ঘটনা সংঘটিত কৰিছে সাধাৰণ এগৰাকী ই ৰিক্সা চালকৰ সৈতে ই ৰিক্সা যাত্ৰীৰ সৈতে আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত সৃষ্টি হৈছে এই ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীৰ বিভিন্ন স্থানৰ পৰা যিসকল দোকানী আছিলে ব্যৱসায়ী আছিলে স্থানীয় যিসকল প্ৰত্যক্ষদৰ্শী আছিলে সকলো আহিছে কাজিয়া এৰিবৰ বাবে সকলো আহিছে যেতিয়া সকলোৱে চেষ্টা কৰি বুজাই বঢ়াই শান্ত কৰিব পৰা নাই ভিআইপি বাহনৰ চালকক লগে লগে খবৰ দিয়া হৈছে
আছে আৰক্ষী এই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলি লক্ষ্য কৰা গৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ভিআইপি বাহনখনৰ চালকৰ সমান্তৰালভাৱে যিগৰাকী ই ৰিক্সা চালক আছে যাত্ৰী আছে সকলোকে বৰ্তমান ঘটনা সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। শ্রীভূমি শহর না এটা কি বাংলাদেশ? আমার তো মনে হচ্ছে যে এটা বাংলাদেশ এর রূপান্তরিত হচ্ছে। যেভাবে একজন মুসলিম ধর্মাবলম্বী মানুষ হঠাৎ করে একজন টাউনের ভিতরে আমাদের একজন মহিলা এবং ওনার স্বামী একটি টুকটুকিয়ে যাচ্ছেন, আর একজন শিলচরের কাটাগালের একজন বাসিন্দা মুসলমান, ওনার গাড়ির মধ্যে টুকটুকিটি লেগে যায়। লাগার পরে উনি নেমে টুকটুকি ধরতে যান এবং ধরার সঙ্গে সঙ্গে গাড়ির মধ্যে যে প্যাসেঞ্জার ছিল একজন ভদ্রলোক এবং ভদ্রমহিলা, ভদ্রলোককে মারেন। তার সঙ্গে ওনার স্ত্রী যখন আটকাতে যান ওনার স্ত্রীকে এইভাবে মারতে আরম্ভ করে। এই যে এটা কি, এটা হলো জেহাদি মানসিকতা, বাংলাদেশপন্থীর মৌলবাদীর মানসিকতা। যেভাবে আমরা দেখতে পাচ্ছি যে বাংলাদেশে যেভাবে হিন্দুদেরকে অত্যাচার করা হচ্ছে, এই বাংলাদেশপন্থী মুসলমানের যে মানসিকতা, এই মানসিকতা এখন আমাদের গোড়াকে আসছে। এই মানসিকতা যাতে ধ্বংস হয়, শেষ হয়, তাই আমি বৃহত্তর সনাতন সমাজকে, বৃহত্তর যে সমাজ আছে অন্য সমাজ, সব সমাজ যাতে এগিয়ে আসার জন্য আমি অনুরোধ করছি। শ্রীভূমি শহর না এটা কি বাংলাদেশ? আমার তো মনে হচ্ছে যে এটা বাংলাদেশ এর রূপান্তরিত হচ্ছে। যেভাবে একজন মুসলিম ধর্মাবলম্বী মানুষ হঠাৎ করে একজন টাউনের ভিতরে আমাদের একজন মহিলা এবং ওনার স্বামী একটি টুকটুকিয়ে যাচ্ছেন, আর একজন শিলচরের কাটাগালের একজন বাসিন্দা মুসলমান, ওনার গাড়ির মধ্যে টুকটুকিটি লেগে যায়। লাগার পরে উনি নেমে টুকটুকি ধরতে যান এবং ধরার সঙ্গে সঙ্গে গাড়ির মধ্যে যে প্যাসেঞ্জার ছিল একজন ভদ্রলোক এবং ভদ্রমহিলা, ভদ্রলোককে মারেন। তার সঙ্গে ওনার স্ত্রী যখন আটকাতে যান ওনার স্ত্রীকে এইভাবে মারতে আরম্ভ করে। এই যে এটা কি, এটা হলো জেহাদি মানসিকতা, বাংলাদেশপন্থীর মৌলবাদীর মানসিকতা। যেভাবে আমরা দেখতে পাচ্ছি যে বাংলাদেশে যেভাবে হিন্দুদেরকে অত্যাচার করা হচ্ছে, এই বাংলাদেশপন্থী মুসলমানের যে মানসিকতা, এই মানসিকতা এখন আমাদের গোড়াকে আসছে। এই মানসিকতা যাতে ধ্বংস হয়, শেষ হয়, তাই আমি বৃহত্তর সনাতন সমাজকে, বৃহত্তর যে সমাজ আছে অন্য সমাজ, সব সমাজ